মই কংগ্ৰেছত থাকোতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলো। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলো। যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছো। এইটোৱে পাৰ্থক্য। 855 জন শ্বহীদক কোনে গুলিয়াই হত্যা কৰিছে? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। লুৰিণজ্যোতি গগৈৰ সৈতে এজেপিয়ে সংবাদমেল সম্বোধন কৰিছে আৰু আপোনাৰ লগতে বিজেপি চৰকাৰক সমালোচনা কৰিছে। 11 বছৰীয়া শাসনকালত বিজেপিয়ে প্ৰতাৰণা কৰা। লুৰিণজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই? অসম চুক্তি, অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলিয়াই হত্যা কৰিছে? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছো। এইটোৱে পাৰ্থক্য। অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলো, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে। অসম চুক্তিটো আপোনালোকে কাম কৰি আছে আৰু আগন্তুক দিনত আমিতো অসম চুক্তিৰ ওপৰত গৈ আছো। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছো। আজি যদি আমি এনেকে নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে। গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে। কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে। এই জাগাৰ পৰা সেই জাগাত, সেই জাগাৰ পৰা সেই জাগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছো না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছো। আপুনি কৈছে যে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে কংগ্ৰেছ হত্যাকাৰী দল, কিন্তু দেৱব্ৰত শইকীয়াই এটা কথা কৈছে যে আপোনাৰো হেনো ৰাজনৈতিক জীৱন টাৰ্ণিং পইণ্ট হৈছে কংগ্ৰেছ। এই হত্যাকাৰী দলত আপুনি কিয় আছে? মইতো কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলো। মই কংগ্ৰেছত থাকোতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলো। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলো। মই এনেকে ভৰি চুই থকা নাছিলো নহয়। মই কংগ্ৰেছত দমত আছিলো। যেতিয়া আছিলো কংগ্ৰেছত থাকোতেতো মই দমত আছিলো। কেতিয়াবা তলত থকা দেখিছিল নেকি? মইতো দমত আছিলো। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলো। গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই। ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই। নহলে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে। এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই, কিন্তু লগতে কৈছো যে অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতে যোগদান কৰিব লাগিছিল। সেইটোতো মই কৈ আছো। গতিকে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে।